ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আহি থকা বিশেষকৈ এই জুলাই মাহটোত বিষ ৰাশি জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বিশেষকৈ জুলাই মাহত বিষ ৰাশি জাতক জাতিকাসকল বিভিন্ন ক্ষেত্ৰত সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে 2024 চনৰ জুলাই মাহৰ বিশেষকৈ ৰাশিফল অনুসৰি এই মাহত বিশেষকৈ বিষ ৰাশিৰ লোকসকলে অনুকূল ফলাফল লাভ কৰিবলৈ গৈ আছে এই মাহত আপুনি বহুত অৰ্থাৎ যিসকল বিষ ৰাশি আছে তেওঁলোকৰ বাবে বিশেষকৈ সুখলৈ গৈ আছে আৰু কিছুমান ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব আৰু এই মাহত বিশেষকৈ আপুনি বহু ধৰণৰ কামত সাকসেস হ'ব বুলি কৈছে গতিকে নিজকে সাজু কৰি ৰাখক কিন্তু কঠোৰ পৰিশ্ৰম কৰিবলৈ লাজ কৰিব নালাগে বুলি কৈছে অৰ্থাৎ লাজ নকৰিব কাৰণ আপুনি কষ্ট কৰিব আপুনি কষ্ট কৰিয়ে আপোনালোকে ধন উপাৰ্জন কৰিব বা নিজৰ কামৰ ক্ষেত্ৰত সাকসেস হ'ব বুলি কৈছে বা নিজৰ যি আপোনালোকৰ কাম আছে সেইখিনি সুচাৰুৰূপে কৰিব গতিকে তাত লাজ কৰাৰ কোনো কাৰণ নাই বুলি কৈছে লাজ বেছিকৈ নকৰিব কঠোৰ পৰিশ্ৰম কৰিবলৈ আপোনালোকে একেবাৰে লাজ নকৰিব শংকা নকৰিব কাৰণ আপুনি একে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কৈছে যে মনত ৰাখিব যে আপোনালোকৰ যি হাৰ্ড ওয়াৰ্কিং আপোনালোকৰ যি পৰিশ্ৰম যি কষ্ট আপোনালোকৰ কেতিয়াও অসাৰ নেযায় অথলে নেযায় বুলি কৈছে এই মাহত আপুনি ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰিবলৈ গৈ আছে এই মাহত অৰ্থাৎ জুলাই মাহত বিষ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ আপুনি আপোনাৰ আয়ৰ আপোনালোকৰ যি ইনকাম বা আয়ৰ ভালকৈ আপোনালোকৰ বৃদ্ধি পোৱাৰ দেখিব বুলি কৈছে যি আপোনালোকক সন্তুষ্টি দিব শান্তি লাভ কৰিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব আৰু কৈছে যে কৰ্মৰ চাপ কামৰ চাপ আপোনালোকৰ ওপৰত স্পষ্টকৈ দেখা পোৱা যাব আৰু কঠোৰ পৰিশ্ৰম কৰিব আপোনাৰ ওপৰত বিশেষকৈ দায়িত্ব আপোনালোকৰ বুজাৰ বৃদ্ধি পাব ঘৰখনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক আপোনালোকৰ দায়িত্বৰ বৃদ্ধি পাব এই মাহত ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়ৰ ক্ষেত্ৰত ভাল সফলতা কঢ়িয়াই আনিব পাৰে আৰু কৈছে যে ব্যৱসায়ত কিছুমান আপোনালোকে উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব প্লেনিং কৰিব পাৰিব আৰু সেই অনুসাৰে আগবাঢ়ি যাব পাৰিব আৰু বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব কিন্তু দেৱগুৰু বৃহস্পতিৰ কৃপাত ক্ৰমান্বয়ে আপোনালোকৰ যি সমস্যা আছে সমস্যাবোৰ কমি যাব আৰু আপোনালোকে নিজৰ মাজতে নিজৰ সমস্যাবোৰ সমাধান আপোনালোকে বিচাৰি পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিছু উত্তেজনা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ভাই ভনীৰ পৰা মৰম পাব পাৰিবাৰিক জীৱনত শান্তি আপোনালোকৰ থাকিব কিন্তু কিবা এটা বিষয়ৰ সন্দৰ্ভত মনত অসন্তুষ্টিৰ অনুভৱ কৰিব পাৰে বিশেষকৈ মাহৰ প্ৰথম সময়ছোৱাত স্বাস্থ্যৰ কিছু দুৰ্বল হৈ থাকিব পাৰে যদি আপোনালোকৰ এই সময়ত স্বাস্থ্যৰ প্ৰতি ধ্যান নাৰাখে তেনেহলে সমস্যা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বিষয়বোৰ বুজিবলৈ সহজ হ'ব কিন্তু একাগ্ৰতাৰ অভাৱত কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে এই মাহত আপুনি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাত্ৰা কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ 2024 চনৰ জুলাই মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ উন্নত দেখিব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব প্ৰথমতে কৈছিলোঁ মংগল গ্ৰহ আপোনালোকৰ দ্বাদশ স্থানত থকাৰ বাবে মাহৰ আৰম্ভণি সময়ছোৱাত অলপ দুৰ্বল থকা যেন হ'ব পাৰে অৰ্থাৎ কিছু আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু আপুনি সামান্য আঘাত পাব পাৰে গতিকে ধ্যান ৰাখক আৰু কোনো ধৰণৰ যদি আপোনালোকৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় কিছুসকলৰ বা অপাৰেশ্যন আদি হৈছে সাৱধানে আপোনালোকে কাম কাজখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান পতনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আৰু কৈছে যে প্ৰয়োজন সাপেক্ষে আপোনালোকে চিকিৎসকৰ আপোনালোকৰ পৰামৰ্শ লওক তেওঁলোকৰ পৰা নিশ্চয়কৈ আপোনালোকে ভাল পৰামৰ্শ পাব আৰু নিজৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে চেষ্টা কৰক এই মাহত চকুৰ বিষ হ'ব পাৰে বা ভৰিৰ দুখত আপোনালোকে আঘাত পাব পাৰে মাহটো কিয় হয় বা 2024 চনৰ এই জুলাই মাহৰ সময়খিনি বিশেষকৈ আপোনালোকৰ মংগল গ্ৰহ আপোনালোকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু এতিয়া আপোনালোকৰ ভিতৰত আপোনালোকৰ এই সময়খিনিত কৈছে যেতিয়া আপোনালোকৰ ৰাশিত প্ৰৱেশ কৰিব আপোনালোকৰ খং অলপ বৃদ্ধি পাব পাৰে আৰু এই খং নিয়ন্ত্ৰণত ৰাখক কাৰণ আপোনালোকে এফালে ই আপোনালোকৰ সম্পৰ্কত বিনষ্ট কৰিব পাৰে খঙে আপোনালোকৰ সমস্যাবোৰ সৃষ্টি কৰিব পাৰে আনহাতে ইয়াৰ কৈছে যে আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব পাৰে গতিকে সুস্বাস্থ্য বজাই ৰাখিবলৈ নিজকে শান্ত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক যিমান পাৰে আপোনালোকে ধ্যান আৰু যোগাসন কৰক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই মাহটো দেখা পোৱা গৈছে যদি আপুনি আপোনালোকৰ আৰ্থিক অৱস্থালৈ চাই তেন্তে এই মাহটোত ঠিকে থাকিব আপোনালোকৰ ঠিকে থকা সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ ৰাহু মহাৰাজে বিশেষকৈ গোটেই মাহটো আপোনালোকৰ একাদশ ঘৰত থাকিব আৰু আপোনালোকৰ উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰত কোনো শিল নপৰাকৈ নাৰাখিব বুলি কৈছে আপুনি আপোনালোকৰ ধন সম্পত্তি বৃদ্ধিৰ বাবে যথেষ্ট কষ্ট কৰিব আপুনি হাৰ্ড ওয়াৰ্কিং কৰিব বুলি কৈছে প্ৰথমতে আপোনালোকক কৈছিলোঁ আপুনি আপোনালোকৰ উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব পাৰে কেনেকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সাকসেস হ'ব পাৰে সফলতা অৰ্জন কৰিব পাৰে তাৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ আপোনালোকে কৰক বুলি কৈছে ইয়াৰ ফলত আপুনি বহুত পৰিমাণে সফলতা লাভ কৰিব আৰু ব্যৱসায়টো সফলতাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে
আপুনি বিদেশী উৎসৱৰ পৰা ধন পাব পাৰে ব্যৱসায়িক বিশেষকৈ ক্ষেত্ৰত ধন লাভ কৰিলেও আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব শনি মহাৰাজা বিশেষকৈ গোটেই মাহটো আপোনালোকৰ দশম স্থানত থাকি সূৰ্য মহাৰাজা বিশেষকৈ মাহৰ প্ৰথম আৰু দ্বিতীয় স্থানত আপোনালোকৰ থাকিব বুলি কৈছে আৰু ধন সঞ্চয়ত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে শুক্ৰ আৰু বুধ গ্ৰহৰ প্ৰভাৱৰ বাবে আয়ুৰ ভালকৈ বৃদ্ধি পোৱাৰ দেখা পোৱা যাব মাহৰ আৰম্ভণিতে কিছুমান গুৰুত্বপূৰ্ণ খৰচ হ'ব পাৰে যিবোৰ আপোনালোকে ৰোধ কৰিবৰ বাবে সক্ষম নহ'ব কিয়নো আপোনালোকৰ সেই খৰচ পাতিখিনি হ'বই যিকোনো সম্পত্তিৰ লগত জড়িত কিছু খৰচ হ'ব পাৰে কিন্তু মাহটো অধিক অনুকূল হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে এই মাহটো অত্যন্ত শুভও দেখা পোৱা গৈছে এফালে আপোনালোকে কষ্টও কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব আপোনালোকৰ এই মাহত প্ৰেম বা বিবাহৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰৰ বিষয়ে চাওঁ এই মাহটো বিশেষকৈ গোটেই মাহটোৰ কেতু মহাৰাজ আপোনালোকৰ পঞ্চম স্থানত উপস্থিত থাকিব আৰু তেওঁৰ ওপৰত দেৱগুৰু বৃহস্পতি সম্পূৰ্ণ দৃষ্টিশক্তি থাকিব বুলি কৈছে অৰ্থাৎ দৃষ্টি আপোনালোকৰ থাকিব যাৰ বাবে আপোনালোকৰ সম্পৰ্কত আধ্যাত্মিকতাৰ বৃদ্ধি পাব ইজনে সিজনৰ প্ৰতি ভাল আপোনালোকে আচৰণ কৰা দেখা পোৱা যাব একেলগে কিছুমান আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব একেলগে আপোনালোকে যিকোনো মন্দিৰ বা আপোনালোকে ভাল ধৰ্মীয় স্থানলৈ আপোনালোকে ভ্ৰমণ কৰা দেখা পোৱা যাব য'তে নাযাওক আপোনালোকৰ মৰমক বিশেষকৈ গৌৰৱ অনুভৱ কৰিব বুলি কৈছে বিশেষকৈ প্ৰেমৰ গ্ৰহ বিশেষকৈ শুক্ৰ দ্বিতীয় স্থানত থাকিব আৰু পঞ্চম স্থানৰ অধিপতি বুধ তৃতীয় স্থানত আপোনালোকৰ থাকিব সেয়ে আপুনি আপোনালোকৰ প্ৰেম পাবলৈ সকলো চেষ্টা কৰিব আৰু লগতে আপোনালোকৰ প্ৰেম জীৱন উন্নত কৰিবলৈ সময় ল'ব ইয়াৰ দ্বাৰা আপোনালোকৰ মনত সুখৰ অনুভূতি গঢ় লৈ উঠিব এই সময়ত কৈছে যে বা এই জুলাই মাহটোত আপোনালোকৰ প্ৰেম জীৱন আপোনালোকৰ সামঞ্জস্যৰ দিশে আগবাঢ়িব ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব কিন্তু আপোনজনক কোনো ধৰণৰ মিছা প্ৰতিশ্ৰুতি দিয়া উচিত নহয় এই মাহত গতিকে মিছা প্ৰতিশ্ৰুতি ভুল প্ৰমিছ কেতিয়াও নকৰিব কৈছে যে তেনে কৰিলে আপোনালোকৰ বিশেষকৈ তেওঁলোকৰ মনত বা আপোনাৰ ওচৰত আপোনালোকৰ আস্থা হেৰুৱাব পাৰে প্ৰেমৰ সম্পৰ্কত সংঘাত সৃষ্টি হ'ব পাৰে অলপ সাৱধানে আগবাঢ়িব লাগিব আপোনালোকৰ প্ৰেম জীৱনৰ সুখ কঢ়িয়াই আনিব 19 জুলাই পাছত বুলি কৈছে যদি আপুনি বিবাহিত তেন্তে দেৱগুৰু বৃহস্পতিৰ কৃপাত আপোনালোকৰ বৈবাহিক জীৱনটো বহুত বেছি ভাল হ'ব দুইজনে সমানে বুজি পাব সকলো দায়িত্ব পালন কৰিব যদি মংগল গ্ৰহে সপ্তম স্থানৰ দিশত আগবাঢ়িছে তেন্তে মাজে মাজে আপোনালোকৰ কিছু তৰ্ক আৰু উত্তপ্ত আপোনালোকৰ তৰ্ক পেচাল হ'ব পাৰে কাজিয়া পেচাল আপোনালোকৰ কিছু হ'ব পাৰে সেইখিনি সকলো ঠিক হ'ব বুলি কৈছে এই সকলোবোৰৰ মাজতো আপুনি আপোনালোকৰ সম্পৰ্কৰ পৰা বিশেষকৈ পিছুৱাই নাযাব দুইজনে আদৰ্শৰ জীৱন সংগীৰ কৰ্তব্য পালন কৰিব যিসকল দম্পতীয়ে সন্তান বিশেষকৈ হোৱাৰ সম্ভাৱনা আছে তেওঁলোকে বিশেষকৈ এই মাহত নিজৰ ইচ্ছা পূৰণ কৰিব পাৰিব অবিবাহিত মানুহে বিবাহৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ বাবেও ভাল সম্পৰ্ক আহিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত বা পৰিয়ালৰ আপোনালোকৰ ক্ষেত্ৰত বুলি ক'বলৈ গ'লে এই মাহটোত পৰিয়ালত বিশেষকৈ পৰিয়ালটোৰ বাবে ভাল হোৱাৰ সম্ভাৱনাৰ প্ৰবল দেখা পোৱা গৈছে আপোনালোকৰ ৰাশিত দেৱগুৰু বৃহস্পতি উপস্থিতিৰ বাবে আপোনাৰ মনত ধৈৰ্য থাকিব আৰু আপুনি সঠিক চিন্তাৰে সজ্জীৱিত হ'ব যাৰ ফলত সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি আপোনালোকে নিজৰ পৰিস্থিতিসমূহ চম্ভালিব পাৰিব যাতে কোনোবাই পৰিয়ালৰ পৰিৱেশ বুজি পাব পাৰে এই সময়ত কৈছে যে য'ত আপোনালোকৰ সকলো স্বত্তেও পৰিয়ালত কিবা এটা বেলেগ অনুভৱ হ'ব মনত অকলশৰীয়া অনুভৱ আপোনালোকে কৰিব আৰু অসন্তুষ্টি দূৰ হ'ব সন্তুষ্টিৰ অভাৱ অনুভৱ কৰিব কিছুমান ক্ষেত্ৰত আপুনি অনুভৱ কৰিব যে কিবা এটা নোহোৱা হৈছে আপোনাৰ পিতৃৰ স্বাস্থ্যৰ ওপৰত কিছু পৰিমাণে আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে আৰু দ্বিতীয় স্থানত শুক্ৰ আৰু সূৰ্যক স্থান দিয়াৰ বাবে পাৰিবাৰিক আপোনালোকৰ সুখ বাঢ়িব ঘৰৰ আয় বাঢ়িব আৰু পৰিয়ালৰ প্ৰতি সন্মান আপোনালোকৰ বাঢ়িব এই সময়খিনিত কৈছে যে ভাই ভনীৰ লগতে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব আপোনালোকে বিশেষকৈ ঘৰখনৰ উন্নতিৰ বাবে যথেষ্ট চিন্তা কৰিব আপোনালোকৰ প্ৰেমে আপোনালোকৰ ঘৰখনত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব বুলি কৈছে আপোনালোকৰ প্ৰেমে পাৰিবাৰিক জীৱন সুখেৰে ভৰাই তুলিব বুলি কৈছে আৰু এই সময়খিনিত নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখিব অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰক এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কিছু হেল্থৰ কিছু সমস্যা অসুবিধা দিব পাৰে গতিকে অলপ সাৱধানে আগবাঢ়িব লাগিব কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অতি কঠোৰ পৰিশ্ৰমৰ দিশত আঙুলিয়াই দিছে বিশেষকৈ শনি মহাৰাজে দশম স্থানত আপোনালোকৰ থাকিব বুলি কৈছে আৰু এই সময়খিনিত আপোনাক কৈছে যে আপুনি কঠোৰ পৰিশ্ৰমৰ বাবে সাজু হোৱা উচিত এই মাহত আপোনাৰ পৰিৱেশন উন্নত কৰাৰ বাবে চেষ্টা কৰক ইয়াৰ দ্বাৰা কৰ্মক্ষেত্ৰতো আপোনালোকৰ ভাৱমূৰ্তি মজবুত হ'ব কিন্তু এই সময়ত কেৱল কঠোৰ পৰিশ্ৰম কৰাৰ সময় বুলি কৈছে গতিকে কঠোৰ পৰিশ্ৰমৰ পৰা নিজৰ জীৱনটো আপোনালোকে চুৰি নকৰিব আৰু হৃদয়ৰ সন্তুষ্টিৰ বাবে কঠোৰ পৰিশ্ৰম নকৰিব গতিকে ধ্যান ৰাখক এই সময়খিনিত নিজৰ ওপৰত বিশ্বাস বজাই ৰাখক যাৰ বাবে আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূল হ'ব আৰু আপুনি অতি সুখী অনুভৱ কৰিব এই সময়খিনিত কৈছে যে আপোনালোকৰ কামৰ উন্নতিৰ সহায় আপোনালোকে কৰিব বুলি কৈছে আৰু ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ অৱস্থা উন্নত হ'ব যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে মংগল গ্ৰহ দ্বাদশ স্থানত বহি সপ্তম স্থানত
আপোনালোকক দৃষ্টি নিক্ষেপ কৰিব য'ত নিজৰ ৰাশিৰ বৃশ্চিক ৰাশিটো অৱস্থিত ইয়াৰ সমান্তৰালকৈ দেৱগুৰু বৃহস্পতি সম্পূৰ্ণ সপ্তম দৃষ্টিৰে সপ্তম স্থানলৈ চাব ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে বা শক্তিশালী হ'ব বুলি কৈছে সমাজৰ অভিজ্ঞ আৰু যুৱক যুৱতীসকলৰ ক্ৰোধ আপুনি পাব যাৰ বাবে আপোনালোকৰ ব্যৱসায়ত আগবাঢ়ি যাব আপুনি বিদেশী বা আপোনালোকৰ আমদানি ৰপ্তানি তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ পৰা লাভৱান হ'ব অন্যান্য ৰাজ্য বা আপোনালোকে অন্যান্য ঠাইৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত ভাল বিনিয়োগ বা সহযোগিতা লাভ কৰিব যি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিব কিছুমান নতুন কামো আপোনালোকে কৰিব পাৰিব বা ষ্টাৰ্ট কৰাৰ যদি পৰিকল্পনা আছে সেই পৰিকল্পনাখিনি বাস্তৱত ৰূপ পাব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ কৈছে প্ৰতিকাৰ স্বৰূপে বা কিছুমান ক্ষেত্ৰত ধ্যান ৰাখক মানসিক চিন্তা দূৰ কৰিবলৈ নিতৌ যোগাসন আৰু ধ্যান কৰক নিজৰ মনটো পজিটিভ কৰি ৰাখক বুধবাৰে গংগা পানীৰে আপোনালোকে বিশেষকৈ ধুই ভগৱান গণেশক ধ্ৰুৱ অৰ্পণ কৰিব লাগে ভাল প্ৰতিফলন দেখিব আৰু পাৰিলে আপোনালোকে এই মাহত অৰ্থাৎ জুলাই মাহত সোমবাৰে আপোনালোকে শিৱ মন্দিৰলৈ গৈ আপোনালোকে বিশুদ্ধ জল অৰ্পণ কৰক বা আপোনালোকে গাখীৰ দিয়ক ভাল এটা প্ৰতিফলন দেখিব আৰু 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনালোকে জপ কৰিব এই জুলাই মাহত বিশেষকৈ আপোনালোকৰ আত্ম মনোবল বা আপোনালোকৰ যি সেলফ কনফিডেন্স কমি যাবলৈ নিদিব সদায় আপোনালোকে সাহসী সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক আনৰ কথা বতৰা প্ৰভাৱিত নহ'ব যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক বন্ধুসকল আপোনালোকৰ সকলোৰে জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়